যোৱা 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ তৃতীয় দিনা পদাধিকাৰ কৰুণাকান্ত কলিতাই ধৰ্মধ্বজা উত্তোলন কৰে। তাৰ পিছত নামঘৰৰ পৰা পতাকা উলিয়াই গোপাল আটা ক্ষেত্ৰৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰা হয়। নাজিৰাত 8 কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰি পুনৰ গোপাল আটা ক্ষেত্ৰতে এই শোভাযাত্ৰাৰ সামৰণি পৰে। অধিৱেশনত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী তৰুণ গগৈ। লোকে লোকাৰণ্য হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৭৮ সংখ্যক অধিৱেশন। এক প্ৰকাৰ বীৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে নাজিৰাৰ দৰিকাপাৰৰ গোপালাটা ক্ষেত্ৰত। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লক্ষাধিক ভকত বৈষ্ণৱৰ সমাগমেৰে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে সংঘৰ অধিৱেশন প্ৰাংগণত। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৭৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিনা কাৰ্যসূচী অনুসৰি পুৱা সংঘৰ পদাধিকাৰ কৰুণাকান্ত কলিতাই ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতেই গোপালাটা ক্ষেত্ৰৰ পৰা ভাগৱত ভ্ৰমণ হোৱা এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয়। গুৰুজনাৰ দ্বাৰা সৃষ্ট বিভিন্ন সাংস্কৃতিক উপাদানৰ প্ৰদৰ্শনেৰে দৃষ্টিনন্দন হৈ উঠে লক্ষাধিক লোকে অংশ লোৱা এই বৰ্ণময় শোভাযাত্ৰা। আমাৰ কাম্য হৈছে মংগলময় ঈশ্বৰৰ কৃপা পোৱাটো। সেইকাৰণে শূন্য এষাৰ মানুহক সাক্ষী কৰি তোলে। নিস্বাৰ্থভাৱে দিয়া দান, জগতৰ মংগলৰ কাৰণে দিয়া দান, সাত্বিক দান প্ৰভু কৃষ্ণই গীতাত কৈছে। ৰাইজৰ শুশ্ৰূষা সকলো ফালে ভালে পাইছো। আমি অধিৱেশনখন সাফল্যমণ্ডিত হৈছে বুলি ভাবিছো। গুৱাহাটীৰ পৰা আহিছো, ভালে লাগিছে। আমাৰ এইটো আৰু শংকৰদেৱ আমাৰ নিজৰ গুৰু, গতিকে জগতৰ গুৰু, সেইকাৰণে ভাল লাগিছে আহি। বহুত ভাল লাগিছে, বহুত ভকতসকলক লগ পাইছো। বহুত বছৰৰ পৰা আমি আশা কৰি আছিলো। আমি নাজিৰা পৰা আহিছো, ভক্তপ্ৰেমীক লগ পাইছো আৰু মোৰো ভাল লাগিছে ইয়ালৈ আহি। সংঘৰ মুকলি অধিৱেশনত মুখ্য অতিথিৰূপে উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্ম আৰু আদৰ্শৰ প্ৰাসংগিকতা আজিও থকা বাবেই দিনক দিনে গুৰুজনাৰ অনুগামীৰ সংখ্যা বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰে। আমি সৌভাগ্যৱান বুলি আমি ভাবিছো আৰু আজিও আমি অসম চৰকাৰৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি স্বাস্থ্যৰ ওপৰত গুৰুত্ব, আমি যিখন মেডিকেল ইউনিভাৰ্চিটিখন আমি শংকৰদেৱৰ নামত নামকৰণ কৰিছোঁ। মেডিকেল ইউনিভাৰ্চিটিখন যিখন হ'ব সেইখনেই আমি নামকৰণ কৰিছোঁ শংকৰদেৱ মেডিকেল ইউনিভাৰ্চিটি। সংঘৰ অধিৱেশনৰ কাৰ্যসূচীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কৰুণাকান্ত কলিতাৰ লগতে প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীৰ পৰা অতনু বৰা, নিউজ লাইভ, শিৱসাগৰ। 14 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া